অনুজলে তই কিয় ফোন কৰিছিলি নাজানো নাজানিলে কেনেকৈ হ'ব হয়তো তাকেই মই মোৰ বিশ্বাসী মানুহ বুলি ভাবোঁ কিন্তু এতিয়া অনুজ তোৰ সেই বিশ্বাসী মানুহটো হৈ থকা নাই 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 তেনেকৈ নকবি অনুজে মোৰ কাৰণে বিশ্বাসী মানুহ আছিল আৰু বিশ্বাসী হৈ থাকিব তেতিয়াহ'লে কি সত্যটো কিয় মানি ল'ব পৰা নাই হয়তো সি মোক অন্তৰৰ পৰা বিচাৰিছিলে যদি সেইটোৱে হয় তেতিয়াহ'লে তই আকৌ তাৰ কাষ চাপিব কিয় খুজিছ কৈছোৱে দেখোন এইবিলাক কথা ক'ব পৰাকৈ তাতকৈ আপোন আৰু মোৰ কোনো নাই তাৰ মানে তই তাৰ বিশ্বাসৰ সুবিধা লৈছ সুবিধা নহয় আশ্ৰয় বিশ্বাসতকৈ আৰু নিৰাপদ আশ্ৰয় কি হ'ব পাৰে কিন্তু তইতো জান সি তোক বিনা স্বাৰ্থত কেতিয়াও আশ্ৰয় নিদিয়ে তাৰ স্বাৰ্থ আছে তোক নিজৰ কৰি লোৱাৰ স্বাৰ্থ মানে মই ক'ব বিচাৰিছোঁ আশ্ৰয় ল'বলৈ গৈ যদি তই আকৌ কিবা নতুন বিপদত পৰ সেইটোকেতো বিশ্বাস বুলি কয় অনুজে মোক কেতিয়াও বিপদত পেলাব নোৱাৰে নাই অপৰ্পা তই সুবিধাবাদী অনুজৰ বিশ্বাস আৰু দুৰ্বলতাৰ সুবিধা লৈ তই নিৰাপদ হ'ব খুজিছ তই নকবি নকবি আৰু একো কথাই নকবি মই আৰু একো কথাই শুনিব নোখোজো আৰু ভাবিবও নোৱাৰো ঠিকে কৈছ লাইফত একো নাই চব মোৰ মায়া ৰাইট একদম ৰাইট কথা কৈছ বে আৰু বাকী কচোন তোৰ লাইফত কি চলি আছে কি কম আমি লাষ্ট ক'ত লগ পাইছিলোঁ কাজিৰঙা ৰাইট হা কাজিৰঙা অ ইয়েছ কাজিৰঙা তামাম জমনি টিপছ আছিলে কিন্তু মই কিন্তু লাইফত কেতিয়াও পাহৰিব নোৱাৰিম পিছে তই মই কি আৰে ভাই তোৰ ক'ত মনত থাকিব তই চব পাহৰি গলি চাগে ন তইতো অকল নিজৰ লগতে ব্যস্ত হৈ থকা মানুহ আৰুনো কি নিজৰ বাহিৰে আনৰ কথা চিন্তা কৰি কিবা জানো লাভ আছে আচ্ছা লাভ হা কিন্তু ভাই নিজক লৈ ব্যস্ত থাকিলে এদিন দেখিবি পৃথিৱীত এটাই মানুহ জীয়াই আছে অনলি ইউ পাৰিবি অকলে পৃথিৱীত জীয়াই থাকিব পাৰিবি সঁচা কথা ক'বলৈ গ'লে নিজক লৈ ব্যস্ত থকাই ভাল জান কি দৰকাৰ আছে বেলেগৰ কথা ভাবি থাকিব আৰে ভালকৈ থাক ভালকৈ এনজয় কৰ আৰু তাতকৈ কি লাগে আৰু বাদে এইবিলাক কথা তোৰ বিজনেছ কেনে চলিছে বিজনেছ মোৰ নহয় পেপছৰ ৰাইট আৰে কথাটো একেটাই না এটাই ল'ৰা পেপছৰ মানে তোৰেই ঐ তোৰ নিচা হৈছে নেকি হা নিচা কাৰ নিচা ধৰিছে মোৰ একো নিচা চিচা হোৱা নাই ঐ নিচা হৈছে যদি বাদ দে আৰু ঐ মোৰ নিচা হৈছে নাই এইটো মই জানি নে তই জানিবি হা আচ্ছা চৰি ওৱান পেক চিয়'ৰ মোক বিয়া কৰোৱাৰ কাৰণে তুমি তোমাৰ ঘৰৰ মানুহৰ পৰা আঁতৰি থাকিবলগীয়াটোত মোৰ কি দুখ চোৱা মই মাত্ৰ এটা কথাই ক'ব পাৰোঁ তুমি যদি ঘৰৰ পৰা আঁতৰি থাকি অশান্তিত আছা মনত কষ্ট পাইছা তেতিয়াহ'লে যোৱাগৈ মই তোমাক ধৰি নাৰাখোঁ